হেল্ল' ষ্টুডেণ্টছ, মই তোমালোকৰ চিন্ময় ছাৰ। লাষ্ট মোৰ ভিডিঅ' কেইটা চাই পেলাই তোমালোকে ষ্টুডেণ্টখিনিয়ে মেক্সিমাম ষ্টুডেণ্টে মোৰ গম পাইছে যে কিমানখিনি কুৱেশ্যনছ মই দিয়া ভিডিঅ'ৰ পৰা তোমালোকৰ কমন আহিছিলে। ঠিক আছে, মোৰ দেন 50% কুৱেশ্যনছ মানে তোমাৰ তাতকৈও বেছি, তোমাৰ এৰাউণ্ড 40 to 45 মাৰ্কছৰ কুৱেশ্যন আউট অফ 70 কেমেষ্ট্ৰিত মই দিয়া ভিডিঅ'ত মই লাষ্ট যিকেইটা ওৱান শ্বট ভিডিঅ' দিছিলোঁ সেইকেইটাৰ পৰা কমন পৰিছিলে। ঠিক আছে, মোক মেক্সিমাম ষ্টুডেণ্টে মানে ৰিকুৱেষ্ট কৰিছে যে ছাৰ যিহেতু কেমেষ্ট্ৰিত ইমানখিনি কমন দিব পাৰিছে, গতিকে ফিজিক্সতো ছাৰ কমন দিলে ভাল হয়। বা কালি মোলৈ বহুতখিনি ৰিকুৱেষ্ট আহিছিলে, মই যিটো লাইভ আহিছিলোঁ ইউটিউবত, তাতো মোলৈ বহুতখিনি মানে ৰিকুৱেষ্ট আহিছে যে ফিজিক্সৰ ওপৰতো তেনেকুৱা এটা মষ্ট প্ৰবেবল কুৱেশ্যনৰ এটা ভিডিঅ' লাগে। আৰু সেইটোৰ কাৰণেই আজি মই এজন ফিজিক্সৰ মোৰ এজন ফ্ৰেণ্ড হয়, আৰিফ ছাৰ তেওঁৰ নাম। আৰিফ ছাৰে তেওঁৰ বহুত ষ্টুডেণ্টক পঢ়োৱাৰ এখন মানে ডাঙৰ কলেজতো পঢ়ায় আৰু বহুত ষ্টুডেণ্টক পঢ়াৰ এক্সপিৰিয়েঞ্চ আছে। আৰু লাষ্ট কেইবাবছৰত ছাৰৰ ষ্টুডেণ্টখিনিয়ে খুব ভাল ৰিজাল্টেই কৰিছে। আৰু সেইটো কাৰণে আজি ছাৰৰ লগত কথা পাতি ছাৰে কিছুমান মষ্ট প্ৰবেবল কুৱেশ্যনছ মোক দি দিছে, এখন কুৱেশ্যন পেপাৰ আৰু তোমালোকৰ চিলেবাছ মানে চেপ্টাৰ ৱাইজ তোমালোকৰ খুব দৰকাৰী কুৱেশ্যনছখিনি ছাৰে দিছে। চ' এতিয়া আমি কুৱেশ্যনছখিনিলৈ যাম। মই যিহেতু মোৰ গাটো খুব মানে মোৰ অলপ অসুস্থ হৈ আছোঁ, তাৰ কাৰণে মই কুৱেশ্যনছখিনি PDF হিচাপে তোমালোকৰ ইয়াতে মই শ্বেয়াৰ কৰিম। তোমালোকে তাৰ পৰা স্ক্ৰীনশ্বট লৈ সেই কুৱেশ্যনছখিনি ভালকৈ চাবা আৰু তাৰপিছত তোমালোকৰ ৰিজাল্টটো দেখিবা ইয়াতে। যেনেকৈ কেমেষ্ট্ৰিত কুৱেশ্যনছ কমন পৰিছিলে মেক্সিমাম কুৱেশ্যনছ, ঠিক তেনেদৰে ফিজিক্সতো তোমালোকৰ কুৱেশ্যনছ কমন পৰিবলৈ চেষ্টা কৰিম আমি। ঠিক আছে, এতিয়া আমি আহিছোঁ কুৱেশ্যনলৈ। ঠিক আছে, এতিয়া চোৱা, এখন বেছড অন দ্য NCERT পাৰ্ট 2, এখন 2023-24 কাৰণে তোমালোকৰ যিখিনি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনছ বা মষ্ট প্ৰবেবল এবাৰ আহিবলগীয়া কুৱেশ্যনছ, সেই গোটেইখিনি চাই পেলাই আমি এই কুৱেশ্যন পেপাৰখন ৰেডি কৰিছোঁ। চ' তোমালোকে ইয়াতে দেখা পাবা যে কুৱেশ্যন নম্বৰ 1ত তোমাৰ 10টা কুৱেশ্যন আছে, চবৰে প্ৰতিটোৰে 1 মাৰ্ককৈ কুৱেশ্যনছ কেৰি কৰিছে। এইখন কুৱেশ্যন পেপাৰখন যদি ভালকৈ তোমালোকে ছল্ভ কৰি যোৱা বা আনচাৰখিনি চাই যোৱা, দেখিবা তোমালোকৰ বহুতখিনি কুৱেশ্যনছ পৰীক্ষাত ইয়াৰ পৰা কমন পৰিব। ঠিক আছে, দেখিছা তোমালোকে, হোৱাট ইজ দ্য জিঅ'মেট্ৰিক শ্বেপ অফ এ ৱেভ ফ্ৰণ্ট ডেট অৰিজিনেট ৱেন এ প্লেন ৱেভ ফ্ৰণ্ট পাছিং থ্ৰু এ কনভেক্স লেন্স। ঠিক আছে, এইবোৰ কুৱেশ্যন অপশ্যনখিনিও আছে, ABCD এনেকৈ আছে তোমালোকৰ। নেক্সট কুৱেশ্যন কি দেখিছা, কুৱেশ্যন নম্বৰ 1টোত কি দেখিছা, হোৱাট ইজ দ্য লোকাছ অফ অল পাৰ্টিকলছ ইন এ মিডিয়াম ভাইব্ৰেটিং ইন দ্য ছেম ফেজ কল্ড। ঠিক আছে, এনেকুৱা কুৱেশ্যনছখিনি তোমালোকে ভালদৰে 1 মাৰ্কৰ শ্বৰ্ট কুৱেশ্যনৰ কাৰণে তোমালোকে পঢ়ি থৈ যোৱা। ঠিক আছে, ঠিক তেনেকৈ নম্বৰ 8ত দেখিছা তোমালোকে, কুৱেশ্যন নম্বৰ 8টো দেখিছা চাগে তোমালোকে, হুইচ আইচ'টপ অফ ইউৰেনিয়াম হেজ দ্য কেপাচিটি টু ছাষ্টেইন চেইন ৰিয়েকশ্যন। কোনে পাৰে বাৰু এইটো তোমালোকে কমেণ্ট কৰিবাচোন আনচাৰটো। চ' এইখিনি খুব দৰকাৰী কুৱেশ্যনছখিনি দিছে ফাৰ্ষ্টত তোমালোকৰ 10টা কুৱেশ্যনত। নেক্সট আহিল তোমালোকৰ কুৱেশ্যন নম্বৰ 2 দেখিছা, ইটছ কুৱেশ্যন কেৰিজ 2 মাৰ্কছ। 2 মাৰ্কছকৈ আছে, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11। ঠিক আছে, প্ৰতিটো কুৱেশ্যনতে 2 মাৰ্কছকৈ আছে। চ' তোমালোকে এক্সামৰ এনেকুৱা টাইপৰ কুৱেশ্যনছ তোমালোকে দেখা পাবাই। কুৱেশ্যন নম্বৰ 2খিনি দেখিছা চাগে তোমালোকে, দেখিছা ইয়াৰ পৰা তোমালোকৰ 2 ষ্টাৰ্ট হৈছে। কুৱেশ্যন নম্বৰ 2 দেখা পাইছা, মই এইখিনি হাইলাইট কৰি দিছোঁ, চোৱা ভালকৈ চাই লোৱা। দেখিছা, এ ৰে অফ লাইট ইন। ঠিক আছে, মই এতিয়া তোমালোকে ইয়াৰ পৰা নিজে পঢ়ি ল'ব পাৰিবা। কুৱেশ্যন নম্বৰ 2খিনি দেখিছা, তোমালোকে লাগিলে স্ক্ৰীনশ্বট হ'লেও লৈ লোৱা যাতে তোমালোকে আনচাৰখিনি কৰিবলৈ পাৰা। ঠিক আছে, কুৱেশ্যন তেনেকৈ দিছে তোমাৰ। কুৱেশ্যন নম্বৰ 9ত দিছে, ষ্টেট দ্য লিমিটেশ্যন অফ ব'ৰ্ছ এটমিক মডেল। চ' এইবোৰ খুব দৰকাৰী কুৱেশ্যন, তোমালোকে অলপ হ'লেও টাচ নকৰাকৈ নাযাবা। যিখিনি কুৱেশ্যনছ আছে তাৰ আনচাৰখিনি ভালদৰে একফালৰ পৰা কৰি যাবলৈ চেষ্টা কৰিবা। ঠিক আছে, এইবাৰ আহিব তোমালোকৰ কুৱেশ্যন নম্বৰ 12ৰ পৰা ষ্টাৰ্ট কৰিম আমি। প্ৰতিটো কুৱেশ্যনতে 83 মাৰ্কছকৈ আছে, মানে তোমাৰ 8 মাৰ্ক। এইখন কুৱেশ্যন পেপাৰখন একদম হায়াৰ ছেকেণ্ডেৰী যিখন কুৱেশ্যন পেপাৰ আহিব মডেল কুৱেশ্যন পেপাৰ, এইখন তেনেকৈ পেটাৰ্ণ মানে আজি মই আৰিফ ছাৰৰ লগত কথা পাতি, আৰিফ ছাৰে গোটেইখন তোমালোকৰ কাৰণে সুবিধাৰ কাৰণে ছাৰে এইখন কুৱেশ্যন পেপাৰখন তেওঁ ৰেডি কৰি দিছে। আৰু তেওঁ এখন নিজে ছেট কৰিছিলে কুৱেশ্যন পেপাৰখিনি তেওঁৰ ষ্টুডেণ্টৰ কাৰণে। চ' মোকো এইখিনি শ্বেয়াৰ কৰিছে ছাৰে। চ' ডেফিনেটলি এইখনৰ পৰা তোমালোকৰ বহুতখিনি কুৱেশ্যনছ এক্সামত দেখিবা কমন পৰিব। গতিকে ভালদৰে তোমালোকে প্ৰিপেৰেশ্যন কৰি যোৱা। ঠিক তেনেকৈ কুৱেশ্যন নম্বৰ 12ত দেখিছা তোমালোকৰ 8টা কুৱেশ্যন আছে, প্ৰতিটোতে 3 মাৰ্কছকৈ আছে। দেখিছা, ইণ্ডেক্স দেখিছা। এইটো কুৱেশ্যন নম্বৰ 13ত আছে কি, হোৱাট ইজ ডপিং। ডপিংটো কি হয়, কিবা এটা পিয়ৰ মেটেৰিয়েলত যদি আমি এটা বেলেগ মেটেৰিয়েল এড কৰোঁ সেইটোকে ডপিং বুলি কয় নে নাই। হোৱাট আৰ দ্য এচেঞ্চিয়েল
requisites of doping, mention the various methods of doping. ঠিক আছে, ঠিক তেনেকৈ using Hygen's principle so that the law of reflection of plane waves. Okay, তোমালোকে ইয়াতে এটা কথা কওঁ, তোমালোকৰ যেহেতু ফিজিক্সত ডিৰাইভেশ্যন বহুত আহে, গতিকে তোমালোকে ডিৰাইভেশ্যন পাৰ্টটো ভালকৈ কৰি যোৱা, কাৰণ ডিৰাইভেশ্যনত তোমালোকে যদি শুদ্ধকৈ কৰিব পাৰা তোমালোকে একদম পূৰা তাতে গোটা মাৰ্ক থাকে তোমালোকৰ, গতিকে সেইকেইটাৰ পৰা পাবলৈ ধুনীয়াকৈ তোমালোকে ইজিলি স্ক'ৰ কৰিব পাৰিবা। ঠিক আছে, কুৱেশ্যন নম্বৰ 15ত দেখিছা। তাৰপিছত আহি গ'ল 16, 17, 18, 19, 19লৈকে তোমালোকৰ কিমান মাৰ্ককৈ আছে? 3 মাৰ্ককৈ আছে এটা কুৱেশ্যন। ঠিক আছে, এইখিনি বস্তু তোমালোকে ভালদৰে পঢ়িছে চাগে অলৰেডি, তথাপি তোমালোকে এবাৰ পঢ়ি যাবা। তোমালোকৰ কুৱেশ্যন নম্বৰ 19টো দেখিছা, হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন ফিছন এণ্ড ফিউজন ৰিয়েকশ্যন। এইটো একদম খুব দৰকাৰী, ভালদৰে পঢ়িবা। ফিছনটো কি হয়, ফিউজন কি হয়? ফিছনটো কি হয়? ফিছন হ'ল এটা ডাঙৰ পাৰ্টিকল ভাঙি পেলাই সৰু হৈ গৈ থাকেতো ফিছন। আৰু ফিউজন কোনটো? সৰু মাইনুট পাৰ্টিকল লগ লাগি পেলাই এটা ডাঙৰ পাৰ্টিকল ফৰ্ম কৰিলে সেইটো হয় তোমালোকৰ ফিউজন ৰিয়েকশ্যন। ঠিক আছে, এইবাৰ নেক্সট কুৱেশ্যন নম্বৰ 20ত গৈ আছোঁ। দেখিছা তোমালোকে ইটছ কুৱেশ্যন কেৰিজ 4 মাৰ্কছ। 4টা কুৱেশ্যন কৰিব দিছে, তাৰে 4 মাৰ্কছকৈ দেখিছা। তোমালোকৰ হোৱাট ইজ ফিউজন, ডিছকাছ এবাউট দ্য নিউক্লিয়াৰ ফিউজন ৰিয়েকশ্যন ইন ষ্টাৰ্ছত কেনেকৈ তোমালোকৰ নিউক্লিয়াৰ ফিউজন ৰিয়েকশ্যনবোৰ হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 21, 22 এই গোটেইখিনি আছে ইয়াতে, তোমালোকে ভালদৰে চোৱা। ইয়াৰ পৰা তোমালোকৰ দেখিবা বহুতখিনি বস্তু তোমালোকৰ এক্সামত কমন পৰি যাব। হোৱাট আৰ দ্য এজাম্পশ্যনছ অন হুইচ দ্য লেন্স মেকাৰ ডিৰাইভ দ্য লেন্স মেকাৰ ফৰ্মুলা উইথ প্ৰপাৰ লেভেল ডায়েগ্ৰাম। অ'কে, ডায়েগ্ৰামৰ কাৰণে তোমালোকে কাঠ পেঞ্চিল লগত লৈ যাবা। ডায়েগ্ৰামটো তোমালোকে পেঞ্চিল দি আঁকিবলৈ চেষ্টা কৰিবা, আৰু একদম ধুনীয়াকৈ চাফাকৈ নিট এণ্ড ক্লিন কৰি। হ'ল কুৱেশ্যন নম্বৰ 22 দেখিছা, হোৱাট আৰ দ্য ফেক্টৰ্ছ। পৰীক্ষাবোৰত সদায় দেখিবা এনেকুৱা টাইপৰ কুৱেশ্যন কেমেষ্ট্ৰিটো আহে যে ফেক্টৰ্ছকেইটা কি আছিলে, গতিকে তেওঁলোকৰ ফেক্টৰ্ছ ৰিলেটেড টপিক যি আছে তোমালোকে ভালদৰে পঢ়া শুনাখিনি কৰি যাবা। ঠিক আছে, ঠিক তেনেকৈ কুৱেশ্যন নম্বৰ 19টো মই তোমালোকক কৈ দিছোঁ। মই যিহেতু কেমেষ্ট্ৰি বেকগ্ৰাউণ্ডৰ, গতিকে মই গোটেইখিনি বস্তু কৰিব নোৱাৰোঁ, কিন্তু কুৱেশ্যন যিখন পেপাৰ আনিছোঁ সেইখন খুবেই এখন দৰকাৰী কুৱেশ্যন পেপাৰ। চ' মোক যিখিনি বহুত ষ্টুডেণ্টে ৰিকুৱেষ্ট কৰি আছিলে, ছাৰ ফিজিক্সতো এনেকুৱাকৈ কমন ল'ব পৰাকৈ কুৱেশ্যন পেপাৰ এখন দিয়ক। ত' মই এইখন আজি তোমালোকৰ কাৰণে, আৰু ছাৰে তোমালোকৰ কাৰণে লৈ আহিছে, ছাৰৰ লগত মই এইখিনি গোটেইখিনি তোমালোকৰ কাৰণে এৰেঞ্জ কৰাই দিছোঁ। আচ্ছা, এইখিনিতে এটা কথা কওঁ, তোমালোকে বহুত ষ্টুডেণ্টে ভিডিঅ'টো চোৱা কিন্তু তোমালোকে ছাবস্ক্ৰাইব নকৰা। যিহেতু মই ইমানখিনি কষ্ট কৰি আছোঁ, ফ্ৰী অফ কষ্ট তোমালোকক ইমানখিনি বস্তু প্ৰভাইড কৰোৱাইছোঁ, গতিকে এটা ছাবস্ক্ৰিপশ্যন জাষ্ট এটাতো কৰি থ'ব পাৰা তোমালোকে। চ' তোমালোকে এটা ছাবস্ক্ৰাইব কৰি থ'বা চেনেলটো। ঠিক আছে, এইবাৰ আমি যাম নেক্সট যিটো পাৰ্ট আছে সেই পাৰ্টটোলৈ। ঠিক আছে, এইটো চোৱা, নেক্সট আমি যাম তোমালোকৰ ৰ'বা অ'কে, এইটো দেখিছা, এইটো পাৰ্ট 2। অ'কে, এইটো পাৰ্ট 2ৰ পৰা মানে দুটা বেয়া PDF ছাৰে মোক লগত শ্বেয়াৰ কৰিছে। চ' এইটো হ'ল তোমালোকৰ ইলেক্ট্ৰিক চাৰ্জ ফিল্ড, ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এণ্ড কেপাচিটেন্স, কাৰেণ্ট, ইলেক্ট্ৰিচিটি, মানে ইলেক্ট্ৰিচিটি যিটো পাৰ্ট হয় তোমালোকৰ, মেগনেটিজিম এণ্ড মেটাৰ, ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন, এই গোটেই বস্তুখিনিৰ ওপৰত এইখিনিৰ ওপৰত কুৱেশ্যনছখিনি আছে। চ' ঠিক আছে, এতিয়া ফাৰ্ষ্টত আহি গ'ল তোমালোকৰ, চাই যোৱা। অ'কে, ৰ'বা দেই। এইটো ফাৰ্ষ্টত কি দিছে তোমালোকৰ কুৱেশ্যন, ইলেক্ট্ৰিকেল চাৰ্জ এণ্ড ফিল্ডত কি দিছে কুৱেশ্যন নম্বৰ 1ত, হোৱাট ডু ইউ মিন বাই পলাৰিটি অফ চাৰ্জ। পলাৰিটি কাক কয়? এইবোৰ চব 1 মাৰ্কৰ কুৱেশ্যন দেখিছা। ছুপাৰপজিশ্যন প্ৰিন্সিপল অফ ফ'ৰ্চ বিটুইন চাৰ্জ পাৰ্টিকল। হোৱাট ডু ইউ মিন বাই কোৱান্টাইজেশ্যন অফ চাৰ্জ। ৰাইট দ্য বেচিক প্ৰপাৰ্টিজ অফ চাৰ্জ পাৰ্টিকল। অ'কে, ৰাইট দ্য, এইটো কুৱেশ্যন নম্বৰ 5ত আহিল, কি দিছে? ৰাইট দ্য এক্সপ্ৰেশ্যন ফৰ ভেক্টৰ ফৰ্ম অফ কুলম্বছ ল। তাৰপিছত কি দিলে 6ত, ডিফাইন ইলেক্ট্ৰিক ফিল্ড এণ্ড অলছ' ৰাইট ডাউন দ্য SI ইউনিট। SI ইউনিটটো খুব দৰকাৰী, এইখিনি পঢ়ি যাবা। বাকী তোমালোকৰ ষ্টেট গছ ল, হোৱাট ইজ জিৰ' ইলেক্ট্ৰিক ডাইপল। অ'কে, এই বস্তুখিনি তোমালোকে ভালদৰে পঢ়ি ল'বা। তাৰপিছত আহিব তোমালোকৰ ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এণ্ড কেপাচিটেন্স।
ঠিক আছে এইখিনি খুব দৰকাৰী দেই তোমালোকৰ ইলেক্ট্ৰিচিটিৰ পাৰ্টটোৰ পৰা তোমালোকৰ বহুত মাৰ্ক আহে গতিকে তোমালোকে স্কিপ নকৰিবা কুৱেশ্যনখিনি জাষ্ট চাই পেলাই তাৰ সেইখিনি বস্তু পঢ়িছা নে নাই এবাৰ ৰিভিজন কৰি লোৱা তেনেকৈও তোমালোকৰ খুব এটা ভাল মানে মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা কুৱেশ্যনছখিনি চাই তোমালোকে এবাৰ ৰিভিজন কৰি লোৱা আৰু যদি যিকেইটা কুৱেশ্যন তোমালোকৰ নোটত নাই তোমালোকে নোট এটা বনাই ল'বা ঠিক আছে ঠিক তেনেকৈ ডিফাইন ডাইইলেক্ট্ৰিক পলাৰাইজেশ্যন অ'কে তাৰপিছত ডিৰাইভ দ্য এক্সপ্ৰেশ্যন ফৰ পটেনচিয়েল এট এনি আৰ্বিট্ৰেৰী পইণ্ট ডিউ টু ইলেক্ট্ৰিকেল ডাইপল ঠিক আছে তাৰপিছত কাৰেণ্ট ইলেক্ট্ৰিচিটিলৈকেও তেনেকৈ কুৱেশ্যনছখিনি দি দিছে ছাৰে তোমালোকৰ সুবিধাৰ কাৰণে দেখা পাইছা তোমালোকে গতিকে স্কিপ নকৰাকৈ তোমালোকে ভালদৰে কুৱেশ্যনছখিনি চাই যোৱা ঠিক আছে তাৰপিছত আহি গ'ল মুভিং চাৰ্জ এণ্ড মেগনেটিজিম এই গোটেই বস্তুখিনি কুৱেশ্যনছখিনি তোমালোকৰ প্ৰিভিয়াছ ইয়েৰৰ আৰু তোমালোকৰ CBSE বৰ্ডৰ কুৱেশ্যন পেপাৰ গোটেইখিনি চাই পেলাই তোমালোকৰ প্ৰিপেয়াৰ কৰা গৈছে যাতে তোমালোকে কম সময়ৰ ভিতৰতে ভালদৰে ভাল ৰিজাল্ট এটা কৰি ল'ব পাৰা ভাল মাৰ্কছটো ফিজিক্সৰ স্ক'ৰ কৰিব পাৰা ঠিক আছে ঠিক তেনেকৈ মেগনেটিজিম এণ্ড মেটাৰ তোমালোকে বেছিক কুৱেশ্যন এইবোৰ তোমালোকে খালি এবাৰ ভালদৰে বস্তুখিনি চাই যোৱা ঠিক আছে তাৰপিছত আহিব ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন এই কুৱেশ্যনখিনি তোমালোকে দেখা পাইছে মই শ্বেয়াৰ কৰি গৈ আছোঁ তোমালোকৰ PDF-টো দেখিছা স্ক্ৰীণত যদি যোনে দেখা নাই তেওঁলোকেও তোমাৰ ইয়াৰ ওপৰত এটা স্ক্ৰীনশ্বট লৈ লোৱা ঠিক আছে তাৰপিছত আহি গ'ল তোমালোকৰ লাষ্টত অল্টাৰনেটিং কাৰেণ্ট AC আৰু DC-টো শুনিছা নাম তোমালোকে এইটো কুৱেশ্যন নম্বৰ 3 দিছে দেখিছা তোমালোকে ডিষ্টিংগুইছ কি দিছে বিটুইন AC এণ্ড DC কাৰেণ্ট মই এনেকুৱা কুৱেশ্যন ফিজিক্স কেমেষ্ট্ৰিটো দিছিলোঁ RNA DNA লাষ্ট যিটো ভিডিঅ' দিছিলোঁ DNA RNA সেইটোৰ লাষ্ট কুৱেশ্যনটোৱে মই সেইটো লিখাই দিছিলোঁ এক্সামত সেইটোৱে কুৱেশ্যন তেনেকেই আহিছে ঠিক আছে গতিকে তোমালোকে এনেকুৱা টাইপৰ কুৱেশ্যনছখিনি ভালদৰে তোমালোকে চাই যোৱা তাৰপিছত এই কুৱেশ্যনখিনিও তোমালোকে লিখি ল'বলৈ চেষ্টা কৰা তাৰপিছত আহিব লাষ্টত ইলেক্ট্ৰমেগনেটিক ৱেভ অ'কে ইলেক্ট্ৰমেগনেটিক ৱেভটোতো তোমালোকে হোৱাট ইজ ডিছপ্লেচমেণ্ট কাৰেণ্ট ৰাইট দ্য মেক্সৱেলছ ইকুৱেশ্যন ফৰ ইলেক্ট্ৰমেগনেটিক ৱেভ এই বস্তুখিনি ভালদৰে তোমালোকে পঢ়া শুনাখিনি কৰি লোৱা যিখিনি কুৱেশ্যন তোমালোকৰ আছে অলৰেডি পঢ়িছা সেইখিনি এবাৰ ৰিভিজন হৈ যাব আৰু যিকেইটা কুৱেশ্যনৰ নোট তোমালোকৰ লগত নাই সেইটা কুৱেশ্যন তোমালোকে বুকৰ পৰা তোমালোকে ভালদৰে এবাৰ চাই লোৱা তেতিয়া তোমালোকে পৰীক্ষাত ধুনীয়াকৈ লিখিব পাৰিবা ঠিক আছে মই আকৌ একেলগে শ্বেয়াৰ কৰি দিছোঁ দেখা পাইছাই চাগে কুৱেশ্যনখিনি দেখিছাই তোমালোকে অল্টাৰনেটিং কাৰেণ্ট লাষ্টত আহি গ'ল তোমালোকৰ ইলেক্ট্ৰমেগনেটিক ৱেভ চেপ্টাৰটো আছে মেক্সৱেল ইকুৱেশ্যনৰ কথাও ইয়াতে দিছে তো তোমালোকে এইখিনি বস্তু স্কিপ নকৰাকৈ ভালদৰে পঢ়া শুনা কৰা আৰু কিবা যদি হেল্প লাগে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা মই ছাৰৰ লগত কথা পাতি যিমানখিনি পাৰোঁ তোমালোকৰ সুবিধাৰ কাৰণে সেইখিনি কৰি দিবলৈ চেষ্টা কৰিম ঠিক আছে তেতিয়াহ'লে আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভালদৰে তোমালোকে দেখা পাইছা বুজি পাইছা কিবা যদি নোৱাৰা মই ভিডিঅ'টো তোমালোকৰ এটা লিংকত মই ইয়াত যিটো কমেণ্ট বক্স থাকিব কমেণ্ট বক্সৰ লিংকত মই পিন কৰি দিম তাতে লিংকটো দি দিম তোমালোকে তাৰ পৰা PDF-টো চাব পাৰিবা ঠিক আছে থেংক ইউ ভেৰি মাছ ফৰ ৱাটছিং আৰু তোমালোকে ভালদৰে পঢ়া শুনাখিনি কৰি থাকা ঠিক আছে বেষ্ট উইচেছ থাকিল তোমালোকৰ কাৰণে থেংক ইউ